Hello students, তো পৰীক্ষাৰ আগে আগে আমি যদি চাওঁ ছাত্ৰ ছাত্ৰীসকলে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে এটা এক্সাম ষ্ট্ৰেছৰ মাজৰে যায় এক্সামৰ লগত জড়িত কিছুমান সমস্যাই তেওঁলোকক দেখা দিয়ে বা তেওঁলোকৰ সেই চিন্তাই এক্সামৰ চিন্তাই তেওঁলোকক যোনটো প্ৰিপাৰেচন আছে সেইটোত বাধা আৰোপ কৰে তেওঁলোকৰ নিজৰ 100% দিবলৈ তেওঁলোকে নোৱাৰে কিহৰ কাৰণে নোৱাৰে কাৰণ তেওঁলোকৰ মূৰত এক্সাম ষ্ট্ৰেছ চলি আছে তেওঁলোকৰ ৰাতি টোপনি নাহে বিভিন্ন কথা তেওঁলোকৰ মনলৈ আহে এক্সাম ৰিলেটেড বিভিন্ন চিন্তা তেওঁলোকক আগুৰি ধৰে তেওঁলোকৰ ভয় লাগে তো এনে ধৰণৰ বিভিন্ন কথাই তেওঁলোকক কি কৰি আছে এই এক্সামৰ প্ৰিপাৰেচনত বাধা দি আছে ডিস্ট্ৰাকশন হ'ব পাৰে তেওঁলোকৰ এইখিনি কথাই তো এইবিলাক বস্তু কিয় কাৰণে হয় আৰু তাৰ পৰা কিদৰে হাত সাৰিব পাৰি সেই কথাখিনি আজি ভিডিঅ' ডিসকাস কৰিব আহিছো দেন তাৰ ভিডিঅ'টো ষ্টাৰ্ট এক্সাম ষ্ট্ৰেছৰ মেইন ৰিজনটো হৈছে অভাৰ থিংকিং মানে কি আমি কি কৰোঁ আমি হোৱাৰ আগতে বস্তুখিনি আমি এটা এজিউম কৰিব ধৰো আমি ভাবিবলৈ ধৰো যেনেকে এনেকুৱা হয় কেতিয়াবা যে মই ভাবো যে মই এক্সামত গৈ লিখিব পাৰিম নে নোৱাৰিম এইটো কোৱেশ্চন আনসাৰ মইতো মনত ৰাখিছো এতিয়া এক্সামত গৈ পাহৰি যাম নেকি এক্সামত মই মোৰ ভাবা ৰিজাল্টটো মই কৰিব পাৰিম নে নোৱাৰিম বা মোৰ পৰা ফেমিলি যিমান এক্সপেক্ট কৰিছে সেইখিনি মই কৰিব পাৰিম নে নোৱাৰিম তেনে ধৰণৰ চিন্তা আমাৰ কি হয় অভাৰ থিংকিং নোহোৱা হোৱাৰ আগতে আমি চিন্তা কৰোঁ আমাৰ ৰিজাল্ট দিয়াই নাই এতিয়ালৈকে কিন্তু আমি চিন্তা কৰি আছো যে ৰিজাল্টলৈ কি হ'ব তো সেই অভাৰ থিংকিঙৰ কাৰণে কি হয় ছাত্ৰ ছাত্ৰীসকলৰ এই প্ৰিপাৰেচন তেওঁলোকৰ বাধা আৰোপ কৰে তেওঁলোকে যেতিয়া পঢ়িবলৈ বহে এইবিলাক চিন্তা আহি থাকে মোৰ দেখোন এইটো পঢ়ি হোৱা নাই মোৰ দেখোন এইটো পঢ়িব পৰা নাই এইটো দেখোন মই মনত ৰাখিবই পৰা নাই মোৰ কি হ'ব এতিয়া এক্সামত মই ফেইল কৰিম নেকি বা এক্সামত মই মোৰ যোনটো ভাবিছোঁ সেইটো মই কৰিব নোৱাৰিম নেকি নহ'লে কি হ'ব মোক ঘৰৰ পৰা কিবা ক'ব নেকি বা ঘৰৰ মানুহখিনি মোক কি ক'ব মোক ঘৰৰ পৰা উলিয়াই দিব নেকি তো তেনেধৰণৰ যেতিয়া অভাৰ থিংকিং আমি কৰি থাকোঁ তেতিয়া আমাৰ কি হয় এক্সাম ষ্ট্ৰেছটো বাঢ়ি যায় আৰু সেইটো আমাৰ কি কৰে পঢ়াত বাধা আৰোপ কৰে তো এই অভাৰ থিংকিংবিলাক আমি এৰিব লাগে তাৰোপৰি বহুতে সপোনতো দেখিব ধৰে এইটো সময়ত পৰীক্ষাৰ আগে বহুতো হয়তো সপোনো আহিছে যে তেওঁলোকে এক্সামত গৈছে কিন্তু লিখিব পৰা নাই তেনেধৰণৰ কিছুমান তেওঁলোকৰ আহি থাকে তো সেই এইখিনি কাৰণে অভাৰকাম কৰাৰ কাৰণে আমি অভাৰ থিংকিংটো বাদ দিব লাগিব আমি সদায় এটা লক্ষ্য আমাৰ থাকিব লাগিব যে আমি আমাৰ নিজৰ 100% দিছোঁ নে নাই এক্সামটোৱে কিন্তু সকলো নহয় এইটো আমাৰ কথা মনত ৰাখিব লাগিব এক্সামটো জাষ্ট এক্সামহে আমি যদি এক্সামটোকে লাইফ বুলি ধৰি লওঁ সেইটো নহয় এক্সামটো ইম্পৰ্টেণ্ট হয় কিন্তু লাইফতকৈ ইম্পৰ্টেণ্ট নহয় আৰু আছে ইয়াৰ আগত আৰু লাইফ আছে কিন্তু এক্সামটো আমাৰ ছাকচেছৰ এটা হ'ব পাৰে ৱে হ'ব পাৰে সেইটোতো লাইফ নহয় গতিকে আমি এক্সামটো এজ এটা ভূতৰ নিচিনা নধৰি এজ এক্সাম যদি ধৰোঁ তাক কিদৰে ক্ৰেক কৰিব পাৰি আমি নিজৰ যোনখিনি আমাৰ প্ৰব্লেম হৈ আছে বৰ্তমান সময়ত যোনখিনি আমি পঢ়া নাই বা যোনখিনি কৰা নাই সেইখিনি যদি আমি বেছি ফ'কাছ কৰোঁ তেতিয়া আমাৰ লাভ হ'ব আমি অভাৰ থিংকিং নকৰোঁ অভাৰ থিংকিং কৰাৰ ফলত কি হ'ব নিগেটিভিটি আহি যাব আমাৰ মাইণ্ডত যেতিয়া নিগেটিভিটি আহিব পঢ়াত এনেও মন নবহে তেতিয়া তো সেইটো কি কৰিবা তোমাক অভাৰ থিংকিং কেতিয়াও সেইটো মনলৈ নানিবা ৰিজাল্ট দিয়াৰ পিছত কি হ'ব সেইটো এতিয়া ভাবি লাভ নাই ৰিজাল্ট পৰীক্ষা প্ৰথমতে দিওঁ তাৰপিছত ভাবো লাগিলে ৰিজাল্ট কি হ'ব কিন্তু পৰীক্ষাটোৰ কাৰণে প্ৰথমে প্ৰস্তুতি ভালদৰে আমি কৰি লওঁ এক্সাম ষ্ট্ৰেছৰ নেক্সট কাৰণটো হৈছে যে পিয়াৰ প্ৰেছাৰ আমাৰ ওচৰৰ আমাৰ লগৰ বন্ধু বা বান্ধৱী তো ফ্ৰেণ্ডছবিলাকৰ আমাৰ কি হয় যেতিয়া তেওঁলোকৰ মই প্ৰিপাৰেশ্যনৰ কথা সুধোঁ তেওঁলোকে কয় যে মোৰ এইটো ছাবজেক্ট কমপ্লিট মোৰ 5টা ছাবজেক্টে কমপ্লিট হৈ আছে তো মই তেতিয়া ভাবোঁ যে মোৰ দেখোন একো হোৱা নাই মোৰ দেখোন এইটো চেপ্টাৰ কমপ্লিটেই হোৱা নাই মোৰ দেখোন এইখিনি পঢ়িবলৈ বাকী আছে মোৰ এইখিনি বাকী আছে কৰিবলৈ তো এইখিনি কৰাৰ ফলত কি হয় আমাৰ প্ৰেছাৰ আমি নিজকে প্ৰেছাৰ দি থাকোঁ প্ৰেছাৰ দিয়াৰ লগে লগে আমাৰ কি হয় আমাৰ এক্সাম ষ্ট্ৰেছৰ সৃষ্টি হয় নিজকে যেতিয়া প্ৰেছাৰ দি ৰাখিম তেতিয়া বেলেগৰ কথা ভাবি পেলাই আমি নিজৰ প্ৰস্তুতি যদি আমি ধ্যান নিদিওঁ তেতিয়া আমাৰ কি হ'ব এক্সাম বেয়া হ'বই গতিকে আমি এটা কামেই কৰা উচিত এইখিনিত আমি কাকো নুসুধোঁ প্ৰিপাৰেশ্যনৰ কথা কাকো নুসুধোঁ তোৰ কিমান প্ৰিপাৰেশ্যন আছে তই কিমান পঢ়িছ সেইখিনি মই নুসুধোঁ কিন্তু সদায় মই নিজৰ প্ৰিপাৰেশ্যনখিনি চাওঁ মোৰ কিমান পাৰ্চেণ্ট মোৰ কমপ্লিট হৈছে সদায় আইডিয়াটো সেইটো ৰাখিব লাগিব যে বেলেগৰ কিমান হৈছে সেইটো মই নালাগে বেলেগৰ কিমান হৈছে সেইটো মই চিন্তা কৰিব নালাগে কাৰণ বেলেগে মোক বেলেগে এক্সাম দিব নাযায় মোৰ হৈ মই এক্সাম দিব লাগিব গতিকে বেলেগৰটো চিন্তা নকৰি মই কি কৰিব লাগিব নিজৰটো চিন্তা কৰিব লাগিব মোৰ কিমান পাৰ্চেণ্ট হৈছে কিমানখিনি কৰিব আছে সেইখিনি প্ৰপাৰ প্লেনিং এটা বনাব লাগিব যে ইমান টাইমত মই ইমানখিনি কমপ্লিট কৰিব লাগিব তো সেই প্ৰপাৰ প্লেনিং মতে গ'লেহে মোৰ কি হ'ব এক্সাম ভাল হ'ব আৰু সেইবিলাক কৰি থাকিলে কি হ'ব আমাৰ এক্সাম ষ্ট্ৰেছটো অট'মেটিকলি আহি যায় তাৰোপৰি কি হয় বহুতে যেতিয়া বেলেগৰ পৰা সোধে যে কিমানখিনি কাৰ কিমান পাৰ্চেণ্ট হৈছে
তো সেইখিনি কমপ্লিট কৰিব গৈ পেলাই তেওঁলোকে কি যে ধৰা এক্সাম এটা দিছোঁ যে কোনোবা হয়তো ফ্ৰেণ্ডক সুধিলে যে তোৰ কি হৈ আছে, সি ক'লে যে মোৰ এইটো ছাবজেক্ট কমপ্লিট, ধৰা মোৰ ছায়েন্সটো কমপ্লিট হৈ আছে। তো মই কি কৰিলোঁ, তাৰ ছায়েন্সটো কমপ্লিট হৈ আছে শুনি পেলাই মই কি কৰিলোঁ, ছায়েন্সটো কমপ্লিট কৰিব গ'লোঁ। ছায়েন্সটো কমপ্লিট কৰিব গ'লে কি কৰিলোঁ, মই থপিয়াই অ'ৰ পৰা পঢ়ি পেলাই ছায়েন্সটো কমপ্লিট কৰি থৈ দিলোঁ, কিন্তু প্ৰপাৰ মই নলেজ নল'লোঁ। তাৰ ফলত কি হ'ব, এক্সামত গৈ পেলাই হয়তো বহুত কুৱেশ্যন মোৰ মানে লিখিব নোৱাৰিম, কাৰণ মই সেইটো ছাবজেক্ট ভালদৰে নপঢ়িলোঁ। গতিকে সেইটো পিয়াৰ প্ৰেছাৰো নল'বা, এক্সাম ষ্ট্ৰেছৰ পৰা দূৰত থাকিবলৈ নিজৰ প্ৰিপাৰেশ্যনখিনি চোৱা আৰু তাতে ধ্যান দিয়া। নেক্সট ৰিজনটো হৈছে ফেমিলি প্ৰেছাৰ। তো ফেমিলিৰ পৰা কি হয়, আমাৰ পৰা এটা এক্সপেক্ট কৰে যে ইমানখিনি কি পাব, পাৰ্চেণ্টেজ সি পাব লাগিব বা কাৰোবাৰ আগত কৈছেও যে এইবাৰ আমাৰ ল'ৰাটো বা ছোৱালীজনী পঢ়াত ভাল, সি এইবাৰ কিবা এটা ভাল ৰিজাল্ট কৰিব বা ইমান পাৰ্চেণ্ট আনিব, বা কোনোবাই ষ্টেণ্ড কৰাৰ কথা চিন্তা কৰিছে। তো কি হয়, এতিয়া ফেমিলি প্ৰেছাৰ আমাৰ ক্ৰিয়েট হয়, আমাৰ মনতো এটা কি হয়, সেইটো আমাৰ চিন্তা আহি থাকে যে মই ইমানখিনি ফেমিলি এক্সপেক্টেশ্যন মই যাব পাৰিম নে নোৱাৰিম, সেইখিনি মোক মানে ইমানখিনি আশা কৰিছে, মই সেইখিনি আশা পূৰণ কৰিব পাৰিম নে নোৱাৰিম। বা এনেকুৱা হয় যে ফেমিলিয়ে কি কৰে, প্ৰেছাৰ দি থাকে, তই পঢ়, সেইটো কাৰণে এক্সাম ষ্ট্ৰেছ হৈ যায়। তো আমাৰ কি কৰিব লাগিব, ফেমিলিয়ে পঢ় কেতিয়া কয়, যেতিয়া তুমি নপঢ়া তেতিয়া তোমাক কোৱা হয় যে তই পঢ়িবলৈ বহ। আৰু এটা কথা ইয়াতে কওঁ যে ফেমিলি প্ৰেছাৰ যোনটো যি আছে, তই ইমানখিনি কৰিব লাগিব, যেতিয়া তেওঁলোকে দেখিব যে তুমি 100% দি পেলাই তুমি নিজে প্ৰিপাৰেশ্যন কৰি আছা এক্সামৰ কাৰণে, পিছৰ অৱস্থাত তোমালোকেতো সেইটো ট্ৰাই কৰিব লাগিব যে মই যিমানখিনি মোৰ গ'ল যিমান আছে বা মোৰ ফেমিলি যিমান গ'ল আছে সেইখিনি এচিভ কৰিম, তাৰ কাৰণে মই 100% দিম। কিন্তু 100% দিয়াৰ পিছত যদি নহয়, সেইটো কথা ফেমিলিও বুজিব লাগিব যে সি নিজৰ যিমানখিনি পাৰিছে সি কৰিছে, ইমানখিনি সি পাৰিছে, গতিকে সেইটো পিছৰ অৱস্থাত সেইটো হয়তো তেওঁলোকে বুজি যাব যে 100% দিয়াৰ পিছত তাৰ ৰিজাল্টটো যিহেতু হোৱা নাই, গতিকে সি ইমানখিনিয়ে পাৰিছে, এইখিনি যথেষ্ট। কিন্তু সেইটো ফেমিলি প্ৰেছাৰ তোমালোকে মনত নল'বা, আৰু ফেমিলি মেম্বাৰৰ লগত কথা পাতা যে মোৰ ইমানখিনি কমপ্লিট হৈছে, তো মোৰ মানে মই চেষ্টা কৰিম তোমালোকৰ এক্সপেক্টেশ্যনত আনিবলৈ, কিন্তু মই 100% চেষ্টা কৰিছোঁ, মোৰ যিমানখিনি হয় সিমানখিনি হ'ব, আৰু সেইখিনি যথেষ্ট বুলি ভাবিবা। তো এইখিনি কথা যদি তোমালোকে ফেমিলিৰ লগত ডিছকাছ কৰা, তেন্তে মই ভাবোঁ এইটো চলিউশ্যন পাই যাম। নেক্সট হৈছে কি, অভাৰ পুছ কৰা, নিজকে অভাৰ পুছ কৰা। যেতিয়া লাইক এক্সামৰ সময়ত কি কৰা হয়, আমাৰ চিলেবাছ যিহেতু বহুত কম, মানে হয়তো বহুতো বাকী থাকে, তেতিয়া তেওঁলোকে কি কৰে, নিজকে অভাৰ পুছ কৰে। অভাৰ পুছ মানে কি, তেওঁলোকে বেছি কষ্ট কৰিব ধৰে, তেওঁলোকে হয়তো টোপনি ক্ষতি কৰি দিয়ে, ৰাতি বহুত দেৰিলৈকে পঢ়ে, টোপনি ক্ষতি কৰি দিয়ে। আৰু অভাৰ থিংকিং এটা আছে ইয়াত এড কৰিব পাৰোঁ, যে তেওঁলোকে কি কৰে, বহুত চিন্তা কৰিব ধৰে, যে এইটো সময়ত তেওঁলোকে বহুত চিন্তা কৰিব ধৰে যে এক্সামত কি হ'ব, বা সেইকাৰণে আমি বহুত পঢ়িব লাগিব, বহুত মানে নিজকে ষ্ট্ৰেছ দি পেলাই, বা খোৱা বোৱাৰ প্ৰতিও ধ্যান নিদিয়ে তেওঁলোকে। তো সেইটোৰ পৰা কি হয়, এটা এক্সাম ষ্ট্ৰেছ ক্ৰিয়েট হয়। যেতিয়া তেওঁলোকে প্ৰপাৰ এটা শ্লিপ নল'ব বা টোপনি নাযাব, তেতিয়া কিন্তু এক্সাম ষ্ট্ৰেছ দেখা যায়। কাৰণ আমাৰ যদি আমি বস্তুখিনি মনত ৰাখিব আছে, আমাৰ কি লাগিব, এটা প্ৰপাৰ শ্লিপৰ দৰকাৰ। গতিকে 6 to 7 আৱাৰ আমি শুব লাগে, কিন্তু আমি যদি টোপনি ক্ষতি কৰি পেলাই তেনেকৈ পঢ়ি থাকোঁ, তেতিয়া কি হয়, এক্সাম ষ্ট্ৰেছৰ সৃষ্টি হয় আমাৰ ব্ৰেইনত, যাৰ ফলত আমি পঢ়াখিনিও লাহে লাহে পাহৰিব ধৰোঁ। গতিকে একদম ষ্ট্ৰেছ ফ্ৰী মানে আমি কি কৰিব লাগিব, আমি কমফৰ্টেবল জ'নতে আমি পঢ়িব লাগিব। আমি কমফৰ্টেবল জ'নত পঢ়ি পেলাই আমি যিমানখিনি পাৰোঁ ভালদৰে পঢ়ি, আৰু লগতে একেবাৰে বহুতে আছে কি, তেওঁলোকে ইমান মানে অভাৰ পুছ কৰে নিজকে, তেওঁলোকে এটা ৰুমতে বহি পেলাই কি কৰে, গোটেই দিন পঢ়ি থাকে। তো আমি কি কৰিব লাগিব, পঢ়াটো আমাৰ দৰকাৰেই হয়, কিন্তু আমি কি কৰিব লাগিব, অলপ মাজে সময়ে নেচাৰৰ লগত অলপ আমি ৰিলেট কৰিব লাগিব, অলপ হয়তো বাহিৰলৈ যোৱা, অলপ টাইম আৰু বেছি সময় নহয়, অলপ টাইম বাহিৰলৈ যোৱা, ফেমিলিৰ লগত কথা পাতা। তো তেনেকুৱা কামবিলাক কৰিলে আমাৰ যোনটো অভাৰ পুছ আছে সেইটো আমি কৰিব পাৰিম, কিন্তু ইমান মানে আমাৰ এফেক্ট নকৰিব আমাৰ স্বাস্থ্যত, বা আমাৰ এক্সাম ষ্ট্ৰেছৰ সৃষ্টি নকৰিব। এক্সাম ষ্ট্ৰেছৰ নেক্সট কাৰণটো হৈছে যে ডাউটছ। আমাৰ কি হৈ থাকে, এক্সামৰ আগে বহুত আমাৰ ডাউটছ ওলায়, আমাৰ হয়তো যিকোনো ছাবজেক্টৰ ৰিলেটেড আমাৰ বহুত ডাউটছ আহে। সেই ডাউটছখিনি আমি এতিয়া সুধিবলৈ লাজ লাগে বা কাৰোবাৰ ভয় লাগে, যে কোনোবা টিচাৰক মই সুধিম গৈ পেলাই, আজি এক্সামলৈ এমাহো নাই, গতিকে টিচাৰক সুধিম বা কাৰোবাক সুধিম গৈ পেলাই, সি ক'ব যে ইমান দিন তই কি কৰি আছিলি, ইমান দিন কিয় ডাউটবিলাক ক্লিয়াৰ কৰা নাই। তো সেইখিনি ভয়ে কি কৰে, তেওঁলোকে সেই ডাউটছবিলাক লৈ পেলাই চিন্তাত থাকে, যে এইখিনি যদি এই ডাউটছখিনি মোৰ আছে, এইখিনি মোৰ ক্লিয়াৰ কৰিব পৰা নাই, এক্সামো যদি ইয়াৰ পৰা আহি যায় মই কি কৰিম। তো তেনেকুৱা ডাউটছ থকাৰ কাৰণে তেওঁলোকৰ কি হয়, এটা এক্সাম ষ্ট্ৰেছৰ ক্ৰিয়েট হয় তেওঁলোকৰ মূৰত, আৰু তেওঁলোকে এটা ভাল পাৰফৰ্ম কৰিব নোৱাৰে, এক্সামতে হওক বা তেওঁলোকে যেতিয়া প্ৰিপাৰেশ্যন কৰি থাকে, সেই সঠিক প্ৰিপাৰেশ্যনো নহয়। আমি কি কৰিব লাগিব, আমি সেই ভয় বা লাজ কৰি আমি ডাউটছখিনি ক্লিয়াৰ কৰি নকৰাকৈ বহি থাকিলে নহ'ব। আমি এক্সামৰ আগদিনাখনো হ'লেও আমাৰ যিবিলাক কিবা যদি ডাউট থাকে, আমি নিজৰ টিচাৰক বা কাৰোবাক যদি কোনোবা
আছে তোমালোকৰ তেনেকুৱা শিকাব পৰা তেওঁলোকক গৈ পেলাই আমি সুধিব লাগিব যাতে আমি কি কৰিব লাগিব যেতিয়া আমাৰ ডাউটছবিলাক ক্লিয়াৰ হ'ব তেতিয়া আমাৰ কি হ'ব এটা পজিটিভিটি আহিব আৰু আমাৰ কনফিডেন্স আহিব গতিকে সেই ডাউটছবিলাক যদি তোমালোকে মনত লৈ পেলাই এক্সাম ষ্ট্ৰেছৰ সৃষ্টি কৰা সেইটোৱে কি কৰিব বেলেগ বেলেগ ছাবজেক্টবিলাকতো ইফেক্ট কৰিব কাৰণ সেইটো ডাউটছৰ কথা যেতিয়া মাইণ্ডত আহি থাকিব আমি কিন্তু পঢ়াত কনচেন্ট্ৰেট কৰিব নোৱাৰিম তো এইকেইটা ৰিজন আছিলে আমাৰ এক্সাম ষ্ট্ৰেছৰ আৰু মই সেইখিনি উপায়ো দিলোঁ যে তোমালোকে কি কি কৰিব লাগিব আশা কৰিছোঁ এইখিনি কথা তোমালোকে যদি ফ'ল' কৰা তোমালোকৰ এক্সাম ষ্ট্ৰেছ গুচি যাব আৰু এক্সামত পজিটিভলি তোমালোকে এপিয়াৰ হ'ব পাৰিবা তেন্তে এইখিনি আছিল আজিৰ ভিডিঅ'টোত আৰু ইতিমধ্যে আমাৰ তৰফৰ পৰা 25খন ডিষ্ট্ৰিক্টৰ ইংলিছৰ MCQ ছল্ভ কৰি এখন ইবুক প্ৰস্তুত কৰা হৈছে কিদৰে কালেক্ট কৰিব লাগিব ডেছক্ৰিপশ্যনৰ ডিটেইলছত দিয়া হৈছে তাত চাই কালেক্ট কৰিব পাৰা তেন্তে আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ কিপ ৱাচিং